Hello everyone, welcome to the channel. So আজি এই ভিডিওটো তোমালোকক মই তোমালোকে টাইটেলটো দেখি গম পাইছা আজি ম্যাথছৰ কমন কোৱেশ্চন দিম ঠিক আছে মানে কমন মানে এনেকুৱা লাগিল মই এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত আহিব পাৰে মই এনেকুৱা লাগিলে মানে যেতিয়া মই চাই আছিল আৰু এটা কথা কৈ থম মই অলৰেডি ম্যাথছত তোমালোকক 4টা পাৰ্ট দিছো হা 4টা পাৰ্ট আছে অলৰেডি কমন কোৱেশ্চনৰ হে 4টা পাৰ্ট আগতে চাই লোৱা কোনবা যদি চোৱা নাই বিকজ হে 4টা পাৰ্ট চোৱা পিছত এইখিনি চাবা মানে টোটাল 5টা ভিডিও হ'ব ঠিক আছে ম্যাথছৰ কমন কোৱেশ্চনৰ টোটাল 5টা ভিডিও হ'ব এই 5টা ভিডিও চোৱাৰ পিছত ন তোমালোকে বেলেগ একো চাব দৰকাৰ নাই আৰু ঠিক আছে বেলেগ একো চাব দৰকাৰ নাই কাৰণ এই 5টাতে তোমালোকে 90 প্লাস মাৰ্কস পাবা মই এটো গ্যাৰান্টি দিছো জাস্ট কি কৰিব লাগিব অকনো স্কিপ নকৰাকে এই 5টা ভিডিও মই যে কেটা দিছো তোমালোকে যদি চোৱা তোমালোকৰ খুব বেছি 5 ঘণ্টা সময় যাব কিন্তু এই 5 ঘণ্টা সময় যদি তোমালোকে চাই যোৱা ম্যাথছত তোমালোকে একো ভয় কৰিব নালাগে গতিকে বেছি কথা নকয় আৰম্ভ কৰিছো আজিৰ ভিডিওটো তোমালোকে আজি মই মানে লাষ্ট 4টা ভিডিওত মই অলৰেডি তোমালোকক বহুতখিনি কমন কোৱেশ্চন দিছো আজি মানে আৰু মোৰ কিছুমান মনত লাগিল যে টেষ্ট পেপাৰ খিনি চাই থাকোতে যেনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে তোমালোকক কোৱাটো দৰকাৰ হয় গতিকে আগৰ কেটা ফাৰ্স্ট চাই লোৱা ডেসক্ৰিপচনত লিংক দি থম তাৰ পিছত এটো চোৱা ঠিক আছে আৰম্ভ কৰিছো শৰ্ট কোৱেশ্চন বেছি দিছো কাৰণ শৰ্ট কোৱেশ্চন বেছি আহিব না এবাৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ইংলিশ মিডিয়ামৰ খিনিৰ কাৰণে মই কোৱেশ্চনটো পঢ়ি নিদিও কাৰণ টাইম এনে যায় তোমালোকে কোৱেশ্চনটো তলত চাই গলে হল লিখাই আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটালৈ অকা দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান ফাৰ্স্ট বস্তুটো বুজিবা এটা বৃত্ত আছে তাৰ দুডাল সমান্তৰাল স্পৰ্শক এডাল হ'ব ঠিক আছে ইহতৰ মাজৰ দূৰত্ব খুজিছে কিমান ডিসটেন্স মানে এইখিনি ডিসটেন্স নো কিমান হয় এই বৃত্তটোৰ কি হয় ব্যাসটো হয় না ব্যাস হয় কাৰণ এইখিনি ডিসটেন্স ব্যাস মানে কিনো 2 * ব্যাসাৰ্ধ হয় সো এটো আমাৰ কিমান আছে 5 সেন্টিমিটাৰ সো 2 * 5 মানে 10 সেন্টিমিটাৰ সো आंसर হ'ব 10 সেন্টিমিটাৰ পিছৰটো চাও এটো প্ৰশ্ন বহুত আহি আছিল টেষ্ট পেপাৰ এটো কেনেকৈ কৰিবা চোৱা এটো কি আছে নো কিউব ৰুট অফ 8 মানে কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 মানে কি বস্তু কিউব কৰিলে 8 হয় কিমান কিউব কৰিলে 8 হয় 2 কিউব মানে 8 নহয় জানো 2 3টা পূৰণ কৰিলে 8 হয় ঠিক তেনেকে 3 কিউব মানে 27 আৰু 4 কিউব মানে 64 মানে 2 3 5 4 9 মানে आंसर হ'ব 9 পিছৰটো যদি x বাহিলে y কমে এটো সদায় মনত ৰাখিবা হা এটো বস্তু দুটা বস্তু আছে x directly proportional বুলি কয় এটো y আৰু x inversely proportional বুলি কয় ইয়াৰ মানে হল x বাহিলে y বাহে মানে x তো যি হয় y একে হ'ব মানে x বাহিলে y বাহিব x কমিলেও y কমিব আৰু এটো কোৱা হয় inversely proportional মানে এটো মানে কি জানানে x বাহিলে y কমে তেনেকুৱা আকৌ x তো যদি কমে তেতিয়া y তো বাহে মানে উল্টা হৈ যায় এটো কাৰণে 1 লিখে এটা আমাক কি হৈছে x বাহিলে y কমে সো এটো কাৰণে এটো হ'ব পিছৰটো চাও sin a = cos 33 find the value of a so আমাক কিমান আছে sin a = cos 33 ডিগ্ৰী আমি কি জানো sin a = sin 90 - 33 ডিগ্ৰী কিয় লিখিলো আমি এটো জানো যে sin 90 - θ মানে cos θ হয় sin 90 - something মানে cos হয় অলৰেডি মই তোমালোকক ত্ৰিকোণমিতি পাঠটো পঢ়োৱা আছে এটা যদি কোনোবাই কোৱা যে ত্ৰিকোণমিতি আমি বুজি নাপাও মই ডেসক্ৰিপচনত ম্যাথছৰ অসমীয়া আৰু ইংলিশ হবতে মই ম্যাথছৰ তোমালোকক পঢ়োৱা আছে মই ডেসক্ৰিপচনত ম্যাথছ প্লেলিষ্ট দি থম কোনোবাই যদি কিবা চেপ্টাৰ বুজি পোৱা নাই এতিয়াও মানে পঢ়িব বাকি আছে এতিয়াও ধৰা কিবা চেপ্টাৰ পঢ়া নাই তোমালোকে কাইন্ডলি গৈ পেলাই সেই চেপ্টাৰ কেটা চাই লোৱা এবাৰ বুজি লোৱা so sin a = sin 90 पर 33 বিয়োগ কৰিলে কিমান হ'ব 57 ডিগ্ৰী so ইয়াৰ পৰা sin a = sin 57 ডিগ্ৰী so therefore a = 57 ডিগ্ৰী 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটো ডাইৰেক্ট आंसर লিখিবা এটো आंसर মানে এনেকুৱা প্ৰশ্ন আহে হা এটো মনত ৰাখিবা মানে দুটা কন্টিনিউয়াস নাম্বাৰ দিব 18 আৰু 19 বা 15 আৰু 16 দিলে দুটা কন্টিনিউয়াস নাম্বাৰ থাকিব মানে 18 19 ওচৰতে থকা দুটা হেনেকুৱা যদি প্ৰশ্ন আহে आंसरটো সদায় মনত ৰাখিবা সৰু সংখ্যা যোনটো আছে ন তাৰ লগত 2 পূৰণ কৰিবা
এনেকুৱা প্ৰশ্ন দুটা মানে 18 স্কয়াৰ 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে आंसर হ'ব 18 * 2 মানে 36 টা আছে হেতু মনত ৰাখিবা সৰুটো লগত দুই পূৰণ কৰিবা sin 2a = 2 sin a কেতিয়া 2 হ'ব তুমি গুটে কেটা ডিগ্ৰী বহাই চাব পাৰা বা নবহালেও জাস্ট 0 ডিগ্ৰী হয় মনত ৰাখিলো পৰীক্ষাত আহিলে ডাইৰেক্ট 0 ডিগ্ৰী মাৰি আহিব পাৰিবা এটো 0 এ হয় ইমান চাই থাকিব এটা দৰকাৰ নাই মনত ৰাখিলো ইয়াৰ পিছত সুধিছে ৰাইট দা ইকুৱেশ্যন অফ x axis x অক্ষৰ সমীকৰণ লিখা ইয়াৰ आंसर হ'ব y = 0 কিয় কাৰণ x অক্ষৰলত কি হয় y ভ্যালু বিলাক সব 0 হয় এটো কাৰণে y = 0 পৰীক্ষাত যদি তোমালোকৰ এটো প্ৰশ্ন আহে যে y অক্ষৰ সমীকৰণ লিখা সো y অক্ষৰ সমীকৰণ লিখা বুলি আহিলে কি লিখিবা y অক্ষত কি হয় x 0 হয় সো এটো y x = 0 মন থাকিব পিছৰটো চোৱা বৃত্তৰ বৃহত্তম জিয়াডাল হল এটা বৃত্তৰ সবতকে ডাঙৰ জিয়া মানে কি এনেকে টানাল বিলাক মানে এটা ফালৰ পৰা এটা ফাললৈ টানা সবতকে ডাঙৰ জিয়াডাল হ'ব ইয়াৰ এডালত কি কোৱা হয় ব্যাস এটো ডায়ামিটাৰ স্পৰ্শক আৰু বৃত্তৰ উমৈহতীয়া বিন্দুটোক স্পৰ্শ বিন্দু বোলে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান মানে কি কৈছে চোৱা মই এবাৰ দেখাই দিও তোমালোকক কৰি পৰিসীমা আৰু কালি সমান হয় পৰিসীমাৰ ফৰ্মুলা কিমান 2 পাই r কালিৰ ফৰ্মুলা পাই r স্কয়াৰ ঠিক আছে পাই আৰু পাই কাটা গল এটা r এৰে এটো r কাটি দিব পাৰি সো আমি r কিমান পালো 2 r হ'ব 2 ইউনিট পিছৰটো চোৱা এটো প্ৰশ্ন আহি আছিল বহুত যদি দুটা শূন্য 3√3 আৰু -3√3 হয় তেন্তে এটো ইকুৱেচনৰ বাকি আটাইবোৰ শূন্য উলিবা এটো কেনেকৈ কৰে এটো প্ৰশ্ন বহুত আহিছে চাবা আমাক ফাৰ্স্ট গিভেন লিখি লবা px কি আছে x to the power 4 plus 2x cube minus 26x square minus 54x minus 27 আমাক কি কৈছে দুটা শূন্য 3√3 আৰু -3√3 তাৰ মানে আমি এটো ক'ব পাৰো যেহেতু দুটা শূন্য 3√3 আৰু 3 -3√3 এই দুটা হয় গটিকে কি হ'ব এই px ৰ দুটা উৎপাদক হ'ব x -√3 x -3√3 আৰু x + 3√3 মই এটা বস্তু কিয় লিখিলো মই তোমালোকক দেখাই দিম চোৱা px ৰ দুটা উৎপাদক কি 3√3 আৰু -3√3 তাৰ মানে x = এটা 3√3 হয় এটা x = -3√3 হয় তাৰ মানে কি হয় এটো যদি এফালে আনো x -3√3 এটো এফালে আনিলে x + 3√3 ঠিক আছে এই দুটা পালো তাৰ মানে এই দুইটা px ৰ উৎপাদক হ'ব হেতু হয় মনত ৰাখিবা বহুপদ পাঠটো মই এটো বস্তু ডিটেইলছত পঢ়াই দিছিলো উৎপাদক হ'ব therefore x -3√3 আৰু x + 3√3 এটো যদি আমি কৰো a - b * a + b মানে কি হ'ব a² - b² ফৰ্মুলাটো মানে x² - 3√3 হোল স্কয়াৰ এটো কৰিলে তোমালোকে কিমান পাবা = x² - 3² * 3 মানে x² - 27 x² - 27 হ'ব px ৰ উৎপাদক হৈ গল so therefore এটা আমি এটোৰে আমি px টো হৰণ কৰিম এনেকুৱা প্ৰশ্ন আহিলে এনেকৈ কৰিবা হা এতিয়া আমি এটোৰে px টো হৰণ কৰিম তোমালোকক ভ্যালু বিলাক হলনি কৰি দিব পাৰে এবিলাক ভ্যালু হলনি কৰি দিব পাৰে কিন্তু এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে এবাৰ হেতু কাৰণে এটো ভালকে চোৱা কেনেকৈ কৰিছো এক্সামত গৈ ভ্যালু বিলাক হলনি কৰি দিব পাৰে কৰাটো কিন্তু এনেকৈ কৰিব লাগিব তোমালোকে তো px কিমান আছে এটো আছে x to the power 4 plus 2x cube x to the power 4 plus 2x cube minus 26x square minus 26x square minus 54x minus 27 minus 54x minus 27 এতিয়া মই এটোক x square minus 27 এৰ হৰণ কৰিম ফাৰ্স্ট হয় এটোৰে কেনেকৈ হৰণ কৰে মই শিকাইছিলো তোমালোকক ফাৰ্স্ট x square আছে ন ইয়াত চাবা ফাৰ্স্ট টো চাবা হলে ফাৰ্স্ট টো হৰণ যায় নে x to the power 4 ক যাব x square এটোক কিমান বাৰ হৰণ যাব x square হ'ব
যেতিয়া এইটো আৰু এইটো পূৰণ কৰিলে x to the power 4 হ'ব ফাৰ্ষ্টটো মিলাব লাগে সদায় তাৰ পিছত কি কৰিবা এটোৰে এটো পূৰণ কৰিবা কিমান আছে -27 এটো x স্কয়াৰ এটো x স্কয়াৰৰ জায়গাত বহাবা মানে ইয়াতে চাবা তোমালোকে x স্কয়াৰ ক'ত আছে এটো আৰু এটো x স্কয়াৰ হয় সো এটো ইয়াৰ জায়গাত বহাই দিবা তেতিয়া কৰাত সহজ হ'ব ইয়াৰ পিছত চাবা 2x কিউব টো এজ ইট ইজ নামি আহিব এটো চ -26x স্কয়াৰ এটো পাই এটো কি হ'ব বিয়োগ হ'ব মানে এটো কেনেকৈ হ'ব -26x স্কয়াৰ মাইনাস উপৰটো পৰা তলটো বিয়োগে হয় আমি যেটা হৰণ কৰো সো -27x স্কয়াৰ সো এটো মাইনাস মাইনাস প্লাস হৈ যাব এনেকে টান লাগিলে সাইডত কৰি চাবা এটো কিমান হ'ব 27 26 মানে x স্কয়াৰ থাকিব অকল এটো কিমান দিবা প্লাস x স্কয়াৰ একেটা এজ ইট ইজ নামি আহিব এতিয়া আকো চাবা x স্কয়াৰ আমি 2x কিউব আনিব লাগে কি পূৰণ কৰিব লাগে ভাবাচোন ইয়াত x স্কয়াৰ আছে ইয়াত x কিউব আছে সো আমি কি দিব লাগিব x এটা দিব লাগিব তেতিয়া x স্কয়াৰ x পূৰণ কৰি x কিউব হ'ব আৰু 2 এটা আছে সো আমি 2 দিব লাগিব আগত এটা তোমালকে চাবা এটো পূৰণ কৰিলে 2x কিউব হ'ব তাৰ পিছত -27 আৰু এটো 2x এটো আৰু এটো পূৰণ কৰিলে কিমান হ'ব -54x এপিছত এটো এজ ইট ইজ নামি আহিব এটো তো 0 হৈ যাব না -54x -54x আৰু এটো 27 আছে ইয়াৰ পিছত x স্কয়াৰ -27 ইয়াতো x স্কয়াৰ -27 আছে মানে x স্কয়াৰ এটো আনিবলৈ কি কৰিব লাগিব 1 পূৰণ কৰিব লাগিব তেতিয়া এটো আহি যাব হৈ গল therefore আমি কি পালো এটো এটা উৎপাদক হয় এটো এটা উৎপাদক হয় তো লিখিবা therefore x স্কয়াৰ 2x 1 ও এটা উৎপাদক px হয় therefore এনেকে লিখিবা px equal to x square minus 27 into x square plus 2x plus 1 when px equal to 0 মানে আমি শূন্য কেটা উলিয়াব লাগে কি হ'ব x square plus 2x plus 1 equal to 0 এটো কি হ'ব x plus 1 whole square হয় x plus 1 whole square কৰিলে এটো হয় তুমি চাব পাৰা লাগিলে equal to 0 so implies x plus 1 into x plus 1 equal to 0 therefore x plus 1 equal to 0 মানে x equal to -1 or x plus 1 equal to 0 implies x equal to -1 আমাক উলিয়াব কি দিছে চাবা তাৰ পিছত আটাইবোৰ শূন্য উলিয়াবা সো आंसर এনেকে লিখি থৈ নাহিব লাষ্টত এনেকে লিখিব আটাইবোৰ শূন্য কি পালো এটা 3√3 দিছিলে কোৱেচনত দুটা দিয়া আছে আৰু আমি দুটা উলিয়ালো এই চাৰিটা হল পুৰা ফুল মার্কস পাই যাবা এনেকে লিখি থৈ আহিবা পিছৰ প্ৰশ্ন চোৱা যদি a আৰু b বিন্দুৰ স্থানাঙ্ক ক্ৰমে এটো আৰু এটো হয় তেনে p স্থানাঙ্ক নিৰ্ণয় কৰা যাতে ap = 3/7 ab হয় আৰু p বিন্দুটো ab ৰেখাৰ ওপৰত আছে এটা এটো বস্তু বহুত কনসেন্ট্ৰেচন দি পেলাই কৰিব লাগে ফাৰ্স্ট given লিখি লবা x1 y1 x2 y2 a বিন্দুটো কিমান -2 আছে সো -2 ধৰা x2 y2 মানে 2 4 হল এটো মানে a এটো মানে b ধৰি ললো ইয়াৰ পিছত কি কৈছে আমাক ফাৰ্স্ট চাবা ap = 3/7 ab হয় মানে আমি এডাল ৰেখা টানিলো হা ab তোমাকে সাইডত চাবা আৰু p বিন্দুটো ab ৰেখাৰ ওপৰত আছে ab ৰেখাৰ ওপৰত p বিন্দু আছে p বিন্দুটো ইয়াতো থাকিব পাৰে বা ইয়াৰ মাজতো থাকিব পাৰে হেতু তুমি গম নপোৱা তাৰ পিছত চাবা তুমি ap = 3/7 ab হয় এটা আমি ইয়াত যদি চাও ap = 3/7 ab মানে 3/7 টো কি হয় একতকে সৰু হয় 3/7 টো কি হয় একতকে সৰু হয় না নহয় 3/7 তাৰ মানে কি হয় ap টো ab তকে সৰু ap টো ab তকে সৰু আমি এটা দুটা কন্ডিশন চাইছিলো আইদাৰ p টো ইয়াত থাকিব পাৰে নহলে p টো ইয়াত থাকিব পাৰে যদি আমি p টো ইয়াত ৰাখো এখিতে আমি কি পাম এই গুটেটো হল ap আৰু a খিনি হল ab ইয়াতে ap টো কি হয় ডাঙৰ হয় কিন্তু আমাৰ প্ৰশ্নত কি দিছে ap টো ab তকে সৰু হয় তাৰ মানে আমি কি গম পালো আমাৰ p বিন্দুটো ab ৰ মাজত থাকিব কিয়
কাৰণ এটো যদি AB হয় P বিন্দুটো মাজত থাকিব কিয় মাজত থাকিব তেতিয়াহে আমাৰ AP টো গুটে AB তকে সৰু হ'ব আৰু প্ৰশ্নটো হেতুই দিয়া আছে তাৰ হেতু ফাৰ্স্ট উলিয়াই লবা সদায় এনেকুৱা প্ৰশ্ন আহিলে এটা আমাক কি দি আছে AP = 3/7 AB তাৰ মানে AP = 3/7 AB মানে আমি এটো লিখিব পাৰো AP কিমান এখিনি 3 ইউনিট হ'ব আৰু গুটেখিনি 7 হ'ব এটো হ'ব মানে কেনে কি কলো মই ইয়াত সাইডত ড্ৰ কৰি দেখাই দিছো AB ঠিক আছে এটো ধৰ P AP টো কিমান হয় 3 হয় আৰু AB এই গুটেখিনি 7 হয় এই গুটেখিনি যদি 7 হয় এখিনি কিমান হ'ব 4 হ'ব 3 + 4 7 হ'ব এটো মই কেনে গম পালো চোৱা ইয়াতে AP = 3/7 AB আছে না না আমি যদি ক্ৰস মাল্টিপ্লাই কৰো 7AP = 3AB আমি যদি লিয়াও AP/AB কিমান হয় আমি পাম 3/7 AP/AB উলিয়ালে হেতুই AP মানে 3 হয় 3 ইউনিট আৰু AB মানে গুটেখিনি 7 হয় গতিকে PB টো কিমান হ'ব 4 হ'ব therefore আমি ৰেশিওটো কিমান পালো পৰীক্ষাত এইবিলাক সাইডত কৰিবা therefore ৰেশিওটো লিখিবা M1 * M2 কিমান হ'ব 3:4 হৈ গল ইমানখিনি লাগে ইয়াৰ পিছত কি উলিয়াব দিছে P বিন্দুৰ স্থানাংক জাস্ট ফৰ্মুলা পুট কৰিলে হল ওলাই যাব therefore P বিন্দুৰ স্থানাংক ফৰ্মুলাটো সবৰে মনত আছে চাগে স্থানাংক জ্যামিতিত x = m1x2 + m2x1 m1 + m2 আৰু y = m1y2 + m2y1 m1 + m2 হৈ গল ফৰ্মুলা পুট কৰা ফৰ্মুলাত ভ্যালু পুট কৰা ওলাই যাব পিছৰ প্ৰশ্নটো চোৱা এটা বেলন আৰু এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধৰ অনুপাত 3:4 আৰু উচ্চতাৰ অনুপাত 2:3 দুইটাই আয়তনৰ অনুপাত নিৰ্ণয় কৰা এটা বেলন আছে এটা শংকু আছে এনেকুৱা প্ৰশ্ন আহিব পাৰে হা তোমালোকৰ গিভেন বুলি লিখি লবা লাগিলে লেট ভূমিৰ ব্যাসাৰ্ধৰ অনুপাত 3:4 মানে r ৰ অনুপাত আছে 3:4 সো আমি বেলনৰ কাৰণে যদি r1 লিখো 3a সো শংকুৰ কাৰণে r2 হ'ব ৰেডিয়াসটো কিমান হ'ব 4 ৰেশিওত আছে ন সো 4 লিখিবা 4a এনেকা লিখে উচ্চতাৰ অনুপাত মানে h1 2 আছে সো 2 ধৰা b দিলো কাৰণ ইয়াত a ইউজ কৰিছো না ইয়াত b ইউজ কৰিবা আৰু এফালে কিমান আছে 3 সো h2 3b হৈ গল এতিয়া আমাক কি দিছে দুইটাৰে আয়তনৰ অনুপাত সো ইয়াৰ আয়তন উলিয়াবা আয়তন মানে কি v1 বেলনৰ আয়তন কিমান আছে পাহৰিলো এক মিনিট ফৰ্মুলাটো চাব লাগিব পঢ়াই নাই ৰিসেপ্টাৰ এক মিনিট ফৰ্মুলাটো চাই লওঁ সো এটো আয়তন হ'ব পাই r²h ফৰ্মুলাটো আছে পাই r²h বেলনৰ কাৰণে সো আমি কি লিখিম পাই ইয়াত r মানে কি আছে r1 h1 সো মানে পাই ইনটু r1 মানে কিমান 3a হোল স্কয়াৰ ইনটু h1 মানে 2b এটো যদি মই কৰো পাম কিমান জানানে পাই 3 স্কয়াৰ মানে 9a² ইনটু 2b সো এটো পাম আমি 9 * 2 = 18 সো 18 পাই a² b পালো এটো পাম শংকুৰ কাৰণে 1/v2 মানে ভলিউমটো 1/3 পাই r²h হয় so 1/3 into pi into r2 কিমান আছে 4a হোল স্কয়াৰ into h2 আছে 3b 3 কাটা গল এটো যদি মই কৰো v2 কিমান পাম জানানে তোমালোকে কৰিলে 4² মানে 16 pi a²b হৈ গল আমাক কি দিছে দুইটাৰে আয়তনৰ অনুপাত উলিয়াবা মানে v1/v2 উলিয়াব লাগে সো v1/v2 ইকুৱেল টু আমি v1 কিমান পাইছো 18 pi a²b আৰু v2 পাইছো 16 pi a²b এটো একে আছে কাটা যাব এটুক দুৰে কৰিলে 9 এটুক দুৰে কৰিলে 8 সো v1 * v2 কিমান হ'ব 9:8 এটো হ'ব आंसर প্ৰশ্নটোলৈ আহিছো কি আছে ইভালুয়েট কৰিব দিছে মান নিৰ্ণয় কৰিব দিছে 10
কিমান আছে কিবা কিবি উলিয়াই লওঁ একো নাই সব ইজি প্ৰশ্ন ইমান টেনচন ল'ব নালাগে পৰীক্ষাত গৈ না তোমালোকে ইমান টেনচনত নাযাবে এনেকুৱা ভাবিবা মই পৃথিৱীৰ সবতকৈ সহজ প্ৰশ্নখন দিব গৈ আছো পৰীক্ষাত তেতিয়া একো টেনচন নাই মই পৰীক্ষাত সদায় এটোৱে ভাবো আগতেও পৃথিৱীৰ সবতকৈ সহজ প্ৰশ্নখন দিবলৈ গৈ আছো ভয় সব আঁতৰি গুচি যাব কেছ নাই এক্সাম হয় ন ভাই তোমালোকে অলৰেডি এক্সাম দিয়ে আহিছা আৰু এক্সামে দিব গৈ আছা ইমান টেনচন লৈ একো লাভ নাই জীৱনততো তোমালোকে এনেকুৱা নহয় কি ফাৰ্ষ্ট টাইম পৰীক্ষা দিব গৈ আছা টেষ্ট পেপাৰো দিছা টেষ্ট দিছা মই তোমালোকক কৈ আছো ন টেষ্ট পেপাৰ সলভ কৰা অলৰেডি ইমান এক্সাম দিয়ে আছা আৰু ইটস জাষ্ট SSLC হয় ইমান টেনচন লৈ একদম এনেকুৱা কৰিব নালাগে কি SSLC মোৰ লাইফ হয় এনেকুৱা নহয় পৰীক্ষাটো ভাল কৰিবই লাগিব উপায় নাই সেইটো ভাল কৰিব লাগিব ন সেইটো তোমাৰ নলেজটো চাব বাট সেইবুলি এনেকুৱা নহয় কি ইমান সিৰিয়াস ইমান টেনচন লৈ দিব লাগে বিন্দাস যোৱা পৰীক্ষা ভালেই হ'ব এনো এটা চোৱা এনেকুৱা প্ৰশ্ন আহিলে সদায় তোমালোকে চাবা কোনটো ভ্যালু তুমি জানা হেতুটা এক্সট্ৰাকে লিখিবা হেবিলাক বস্তু এইটো 1035 তোমালোকৰ তালিকাখনত নাই ইমান ভয় কৰিব লগা নাই এটো এনেকুৱা আহিলে 1060 এটো তুমি জানা 1055 না জানা 1032 জানা তালিকাত আছে জানা কেটা এক্সট্ৰাকে লিখা জানা কেটা এক্সট্ৰাকে লিখা এই দুটা ভ্যালু জানা এই দুটা না জানা 1035 1055 এতিয়া 1060 মানে কিমান হয় √3 1030 মানে 1/√3 এই দুটা না জানো কি কৰিম এনেকুৱা প্ৰশ্ন আহিলে সদায় এইটো বস্তুৱে ইউজ হ'ব 90 - থিটা মানে কিবা এটা হয় হেতুৱে ইউজ হ'ব হেতুৱে ফৰ্মুলা ইউজ হ'ব সবত ইয়াতে চোৱা 1035 এটো 55 এনেকুৱা প্ৰশ্ন আহিলে সদায় মিলাই দিব তুমি চাবা এটো আৰু এটো যোগ কৰিলে 90 হ'ব সদায় 35 আৰু 55 যোগ কৰিলে 90 এটা কি কৰিবা চোৱা এটো 1035 আছে ন এটো এনেকে লিখবা 1035 টো এনেকে লিখিবা 90 - 55 হল আৰু এফালে 1055 আছে মই এটো নকৰি এটো লগতো কৰিব পাৰিলো হয় মানে এটো মই এনেকে লিখিব পাৰিলো হয় 1090 - 35 এটো কৰিলে এটো হয় একেই হয় দুইটা কৰিলে সেম আনসাৰ আহিব তো এটা এটো আৰু এটো কাটা যাব 1 থাকিল 1 মানে ভ্যালু নাই সো এটো 1090 - 55 এটা এটো কি হ'ব cot 55 ডিগ্ৰী কিয় হয় সাইডত লিখিবা 1090 - থিটা মানে cot থিটা এটা cot মানে কি হয় 1/10 হয় সো এটো কাটা যাব आंसर আহিব আমাৰ 1 आंसर 1 হল ইয়া বিশৰ প্ৰশ্নটো এটা বৃত্ত এডাল স্পৰ্শক আৰু উমৈহতীয়া বিন্দুটো কি বোলে অলপ আগত MCQ টো কৰি আহিলো কি হয় স্পৰ্শ বিন্দু পিছৰটো তলৰ কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে খুদিছে which of the following can be a probability of an event সদায় মনত ৰাখিবা probability মানে সম্ভাৱিতাটো সদায় একতকে সৰু হ'ব হেতু মনত ৰাখিবা একতকে সদায় সৰু হ'ব তাৰ পিছতে সেকেন্ড পইণ্ট নেগেটিভ হ'ব নোৱাৰে দুটা পইণ্টে মনত ৰাখিবা সম্ভাৱিতাটো সদায় এক হ'ব পাৰে একো হ'ব পাৰে বা একতকে সৰু হ'ব একতকে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আৰু নেগেটিভ হ'ব নোৱাৰে এটা চাবা এটো নেগেটিভ আছে এটো নহয় এটো একতকে ডাঙৰ হ'ল এটো নহয় 2/3 এটো একতকে সৰু এটো হ'ব 3/2 টো যদি কৰা 1.5 আহিব একতকে ডাঙৰ হ'ল এটো নহয় গতিকে आंसर হ'ব এটো তেনেকে কৰিবা ইয়াৰ পিছত 2 - 3 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান এনেকুৱা প্ৰশ্ন আহিলে ন ভয় নাখাবা জাস্ট এটা কাম কৰিবা সাইডত ডায়াগ্ৰামটো বনাই লবা এনে জাস্ট থুলমুলকে বনাই লবা 2 - 3 কত থাকিব ভাবাচোন এফালে 2 গলো -3 তললে মানে ইমান মানত থাকিব ধৰা এটো 2 - 3 টো আমাক কৈছে x অক্ষৰ পৰা কিমান দূৰত্ব x অক্ষ কোনডাল হয় এডাল হে x axis x অক্ষৰ পৰা কিমান দূৰত্ব এইখিনি মানে কিমান আমি এফালে 2 গৈছো আৰু এফালে -3 আহিছো সো এইখিনি কিমান দূৰত্ব হ'ব 3 ইউনিট সো কিমান হ'ব 3 ইউনিট মাইনাস কিয় দিয়া নাই কাৰণ দূৰত্বটো মাইনাস নহয় পজিটিভ হয় হেতু কাৰণে 3 লিখিছো আমন লাগি যায় পঢ়াই
একচুৱেলি আজি সানডে আছিলে সো মই অলপ ক'বাত ফুৰিব যোৱাৰ প্ল্যান আছিলে কিন্তু মই ভাবিলো কি বাদ দিয়া এটা সপ্তাহ নফুৰো তোমালোকৰ যেহেতু এক্সাম আহি আছে গতিকে তোমালোকৰ এক্সামটো বেছি ইম্পৰ্টেণ্ট হয় মই ফুৰাতকে মই ফুৰিয়ে থাকিব পাৰিম কিন্তু মোৰ এতিয়া একো বেলেগ কাম নাই পঢ়া শুনা কাম নাই বিন্দাস য'ত মন যায় ফুৰি থাকিম কিন্তু নেক্সট উইক ফুৰিম তোমালোকৰ এক্সামৰ পিছত ফুৰিম কিন্তু এই উইকটো মানে তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে মই ক'তো যোৱা নাই আজি মই প্ৰত্যেক স্যাটাৰডে সানডে ফুৰিব যাওঁ আমাৰ শনিবাৰ দেওবাৰ মানে বন্ধ থাকে তো মই কি কৰোঁ শনিবাৰে মানে মই অকল থাকো না সো শনিবাৰে মই ৰুম চুম ধুনীয়াকৈ চাফা কৰোঁ সপ্তাহটোৰ কাৰণে এদিনে চাফা কৰোঁ অকল সপ্তাহটোৰ কাৰণে পুৰা এইবিলাক ঝাৰু চাৰু মাৰি মুচি তাৰপিছতে বাথৰুম চাফা কৰোঁ আৰু কাপোৰ ধুওঁ তাৰপিছত মই কি কৰোঁ শনিবাৰে ৰাতি বিন্দাস মুভি চাওঁ বিন্দাস শুওঁ ৰাতি আৰু তাৰপিছতে ৰাতিপুৱা দেওবাৰে ক'বাত ফুৰিব যাওঁ ক'বাত বাইক ট্ৰিপ মাৰো লগৰবিলাকৰ লগত নহলে পাৰ্টি কৰোঁ এনেকুৱা হয় এনেকৈ মানে লাইফটো বেষ্ট চলি আছে আৰু সেইটো কাৰণে ইয়াত হৈছে একে ব্যাসাৰ্ধ একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ মানে চুঙা মানে বেলন আয়তনৰ অনুপাত হ'ব ব্যাসাৰ্ধ আৰু উচ্চতা একে সো কি হ'ব শংকু মানে ব্যাসাৰ্ধ উচ্চতা একে মানে r আৰু h একে বুলি কৈছে শংকু আৰু বেলনৰ আমাৰ আয়তন সুধিছে সো শংকুৰ কাৰণে কি হয় 1/3 পাই r স্কয়াৰ h আৰু বেলনৰ কাৰণে পাই r স্কয়াৰ h হৈ গ'ল সো এইটো কাটা যাব 1/3 টো গুছি আহিল 1/3 মানে 1:3 এনসাৰ হ'ব 1:3 ইয়াৰ পিছত কোৱেশ্চন বেংকৰ কেইটামান প্ৰশ্ন কৰি দিছো কথা এটা কওঁ ইয়াতে ইংলিশ মিডিয়ামৰ কাৰণে প্ৰশ্নখিনি তলত হয়তো নাথাকিব পাৰে বাট অকমান কষ্ট তোমালোকেও কৰা আৰু ইমানখিনিটো কৰি দিছো তোমালোকে নিজৰ কোৱেশ্চন বেংকখন উলিয়াই লৈ এইটো প্ৰশ্ন বিচাৰি লোৱা না তাতে আছে কমেন্ট কৰি নাথাকিবা ইংলিশ মিডিয়ামৰ কাৰণে কোল অকমানটো কষ্ট তোমালোকেও কৰা ভাই মেথছ এনেকুৱা নহয় কি একদম আমি অসমীয়া একদম পুৰা শুদ্ধ অসমীয়া ইউজ কৰিব লাগিব এনেকুৱাটো নহয় মই ইংলিশতে বেছিভাগ লিখোচোন কোন কষ্ট কৰি কোৱেশ্চন বেংকৰ পৰা উলিয়াই লোৱা এখন মোনাত 3টা ৰঙা আৰু 5টা ক'লা ৰঙৰ বল আছে এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল টনা বলটো ৰঙা হোৱাৰ আৰু ৰঙা ৰঙৰ নোহোৱাৰ সম্ভাৱিতা কিমান প্ৰথম আমি কি কৰিম ফাৰ্স্ট লিখি লবা হা ৰঙা বল কেটা আছে 3টা আৰু ক'লা বল কেটা আছে 5টা ঠিক আছে সো therefore মুঠ বল কিমান হ'ব 3 + 5 আনটা আছে আমাক ফাৰ্স্ট কৈছে p probability of ৰঙা বল হোৱাৰ সম্ভাৱিতা কিমান হ'ব ৰঙা কেটা আছে 3টা আৰু মুঠ কিমান আছে আনটা সো এটো হ'ব b টো হ'ব probability of ৰঙা বল নোহোৱাৰ সম্ভাৱিতা মানে p নহয় সম্ভাৱিতা এটো সদায় কি কিমান হ'ব মানে ক'লা বল পাম ৰঙা নহলে কি পাম ক'লা পাম সো 5/8 হৈ গ'ল হেতুৱে মানে টেনচন নাই এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা অসম্ভৱ মানে যোনটো হ'ব নোৱাৰে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় মনত ৰাখিবা probability of impossible event অসম্ভৱ ঘটনা সম্ভাৱিতা সদায় 0 হয় এটো মনত ৰাখিবা সম্ভাৱিতা 0 মানে এটো সম্ভৱে নহয় এটো কাৰণে অসম্ভৱ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি সদায় 1 হয় মনত ৰাখিবা এটা লুডুগুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা কিমান লুডুগুটি এটাত কিমানৰ পৰা থাকে 1 ৰ পৰা 6 লৈহে থাকে এটা 9 কৈ দিলে তো কি হ'ব মানে ঘটনাটো অসম্ভৱ হয় আৰু অসম্ভৱ মানে কি 0 মানে 9 তুমি পাবই নোৱাৰা লুডুগুটি এটা মাৰিলে এটো কাৰণে 0 হয় পিছৰটো চোৱা পৃষ্ঠকালি আৰু আয়তনৰ দুটামান প্ৰশ্ন তোমালোকক কৈ দিছো মই কৰাই নিদো বহুত টাইম যাব এটো প্ৰশ্ন চাবা এবাৰ কোৱেশ্চন বেংকত ইংলিশ মিডিয়ামৰ খিনি ইংলিশ মিডিয়ামৰ কোৱেশ্চন বেংকখন উলিয়াই এটো প্ৰশ্ন চাবা আৰু মই অলৰেডি আগৰ ভিডিও কেটাটো পঢ়োৱা আছে বহুত কেটা কোৱেশ্চন জাস্ট মই ভাবিলো একেটা বাদ পৰি গৈছে একেটা আহিব পাৰে এটো কাৰণে দিছো আৰু এটো চাবা ঠিক আছে HSLC 20 ত আহিছিলে তাৰ পিছতে এটো চাবা এটা HSLC 15 ত আহিছিলে কোৱেশ্চন বেংকৰ পৰা লোৱা হৈছে একেটা প্ৰশ্ন পঢ়াই থাকিলে মানে অলৰেডি এনেকুৱা বস্তু সহজে হয় তোমালোক পঢ়াই আছে আৰু কিতাপৰে প্ৰশ্ন তোমালোকে একবাৰ চাই লোৱা এটো চোৱা কেনেকৈ ত্ৰিকোণমিতিটো কেনেকৈ কৰিবা প্ৰশ্নটো কি আছে sec 4a = cosec a - 20 মানে কি আছে sec 4a = cosec a - 20 ডিগ্ৰী এটা আমি এনেকৈ লিখিম চোৱা cosec 90 -
4a equal to cosec cosec হ'ব লাগিছিলে কিয় লিখিছো তোমালোকে বুজি পাইছাই ত্ৰিকোণমিতি জনে পঢ়িছা মোৰ পৰা আৰু যদি কোনোবাই মোৰ পৰা পঢ়া নাই এতিয়াও সময় আছে একবাৰ পঢ়ি লোৱা ডেসক্ৰিপচনত প্লেলিষ্ট থাকিব কিয় হয় cosec 90 minus theta মানে sec theta এতিয়া cosec cosec আছে দুফালে মানে ডিগ্ৰী কেটা সমান হ'ব 90 ডিগ্ৰী minus 4a equal to a minus 20 ডিগ্ৰী পৰীক্ষাত কিন্তু কিছু মানে এটো আৰু cosec আৰু এফালে cosec কাটি থৈ আহে মই এবাৰ দেখিছিলো হেতু নকৰিবা দেই কৰিলে তোমালোকৰ সব মাৰ্কস কাটি দিব এটো এনেকুৱা নহয় এটো বস্তু তো আমি a কেটা একেলগে লিখো মানে 4a টো যদি এফালে লৈ যাও কি হ'ব a plus 4a আৰু 20 টো এফালে লৈ আনিলে 90 plus 20 so 5a equal to 110 degree so a equal to hobo 110 degree by 5 মানে 22 degree hobo sin theta into cos 90 minus theta cos theta into 90 minus theta কি হ'ব এটো কৰিলে sin theta into cos 90 minus theta মানে sin theta হয় plus cos theta sin 90 minus theta মানে cos theta হয় সেটো হ'ব sin square theta plus cos square theta আৰু এটো কি হয় 1 হয় ফর্মুলা এটো হয় এটা বৃত্তৰ ব্যাস AB মানে এটা বৃত্তৰ ব্যাস আছে AB কেন্দ্ৰৰ স্থানাঙ্ক 2 - 3 আৰু B ৰ স্থানাঙ্ক 1 4 হলে A ৰ স্থানাঙ্ক নিৰ্ণয় কৰা মানে ফাৰ্স্ট লিখি লবা বৃত্ত AB ঠিক আছে এটো আছে B ৰ স্থানাঙ্ক 1 4 আৰু কেন্দ্ৰৰ স্থানাঙ্ক 2 - 3 হল এনসারটো কেনে কৰিবা লেট কেন্দ্ৰ equal to P ধৰিলো ধৰা xy যাৰ স্থানাঙ্ক হ'ব 2 - 3 আৰু B স্থানাঙ্ক x2 y2 আছে মানে 1 4 therefore কি দিয়া আছে x equal to 2 y equal to -3 আৰু B কাৰণে আছে x2 equal to 1 y2 equal to 4 আমি উলিয়াব লাগে x1 আৰু 1 মানে a স্থানাঙ্ক উলিয়াব লাগে তলত লিখিবা a x1 y1 আৰু স্থানাঙ্ক কিমান এটা আমি তাৰ পিছত লিখিবা ব্যাসৰ কেন্দ্ৰ হল AB মধ্যবিন্দু মানে মধ্যবিন্দু হ'ব P টো মানে AB ৰ মধ্যবিন্দু হেতু বুজাব বিচাৰিছে আৰু মধ্যবিন্দুৰ স্থানাঙ্ক কিমান therefore মধ্যবিন্দুৰ স্থানাঙ্ক কি হ'ব x equal to x1 plus x2 by 2 মধ্যবিন্দুৰ কাৰণে ফৰ্মুলা y equal to y1 plus y2 by 2 implies x equal to আমাক x ৰ ভ্যালু দিয়া আছে x কিমান 2 equal to x1 plus x2 ভ্যালু কিমান দিয়া আছে 1 divided by 2 আৰু y ভ্যালু দিয়া আছে কিমান -3 আৰু y2 ভ্যালু 4 এটো কৰিলে আমি কিমান পাম 4 equal to x1 plus 1 ইয়াৰ পৰা x1 পাম আমি 1 টো এফালে লৈ গলে 4 - 1 কৰিলে 3 হ'ব আৰু এফালে কৰিলে -6 equal to y1 plus 4 4 টো এফালে লৈ গলে মাইনাস হৈ যাব সো y1 হ'ব -10 হৈ গল therefore a বিন্দুৰ স্থানাঙ্ক কিমান হ'ব 3 - 10 পিছতে চোৱা এনেকুৱা প্ৰশ্ন আহিব পাৰে হা মানে এইটো টাইপ অফ প্ৰশ্ন এটা বিন্দু একৰেখীয় হয় তোমালোকক ক'ব এটো উলিবা k ৰ মান উলিবা এটো প্ৰশ্ন নিজে কৰিবা এটোটো ইমান ইজি এটো নিজে কৰিবা ABC তিনটা আছে বিন্দু ইহঁতক ত্ৰিভুজটো কালি নিৰ্ণয় কৰে জাস্ট ফৰ্মুলা এটা আছে সেই ফৰ্মুলাটোত পুট কৰিলে হ'ল এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটোত পুট কৰিলে হ'ল আৰু এই বস্তুটো হেতুৰ ওপৰতে বেস কৰি এটো কোৱেশ্চন হয় এটো কেনেকৈ লিখিবা চোৱা সেকেন্ড প্ৰশ্নটো কৰাই দিছো এনেকৈ লিখিবা ধৰা হ'ল a 7 - 2 b 5 1 c 3k একৰেখীয় গতিকে একৰেখীয় হলে কি হয় জানানে
ত্ৰিভুজ ABC কালি সদায় 0 হ'ব যদি তিনটা বিন্দু একৰেখীয় হয় হিয়তে গঠন কৰা ত্ৰিভুজটো কালি 0 হয় হেতু মনত ৰাখিবা এটা আমি ABC ৰ কাৰণে কালিটো উলিয়াব লাগে ফাৰ্স্ট লিখি লবা x1 কিমান হয় x1 7 y1 -2 a ৰ কাৰণে b ৰ কাৰণে x2 5 y2 1 c ৰ কাৰণে x3 3 y3 k হৈ গল ইয়াৰ পিছত ফৰ্মুলা পুট কৰা এটা ফৰ্মুলা ত্ৰিভুজৰ কালি ফৰ্মুলাটো পাহৰি গলো এটা পঢ়াই নাই কিমান দিন হ'ল পাহৰি যোৱা যায় তোমালোকে স্থানাংক জ্যামিতি চেপ্টাৰটো বা চাই ললে হ'ল তাতে আছে ব্ৰহ্মা চাই লওঁ আজিকালি দিমাগটো গল আৰু ইমান মনত নাথাকে কালি কিমান হ'ব therefore area half x1 into y2 minus y3 plus এটো ফৰ্মুলা মনত ৰাখাতে মুখৰ আগত থাকিব লাগিব তোমালোকৰ মই পাহৰি গৈছো মই ভাই পঢ়াই নাথাকো মই এক্সামো দিব না যাও তোমালোকে মনত ৰাখিব লাগিব হ'ব এতিয়া সববিলাক ভ্যালু ইয়াতে পুট কৰি দিয়া চাই পুট কৰি দিলে টাইম লাগিব তোমালোকে পুট কৰি দিয়া এফালে এৰিয়াৰ জায়গাত 0 লিখিবা এৰিয়াটো 0 হয় হাফ এইবিলাক সব ভ্যালু পুট কৰি দিয়া y3 জায়গাত k হ'ব সো লাষ্টত গৈ k ভ্যালুটো ওলাই যাব এটো প্ৰশ্ন কিন্তু আহিব পাৰে হা এটো কৰি লোৱা সবে এটো প্ৰশ্ন চোৱা x1 xy বিন্দুটো 7 1 আৰু 3 5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী তেনে হলে কি কৈছে আমাৰ xy বিন্দুটো 7 1 আৰু 3 5 বিন্দুৰ পৰা সমদূৰৱৰ্তী সমান দূৰত্বত আছে এটো বিন্দু আৰু এটো বিন্দুৰ দূৰত্ব আৰু এটো বিন্দু আৰু এটো বিন্দুৰ দূৰত্ব মানে xy আৰু 7 1 আৰু 3 5 এই ডিসটেন্স বিলাক সমান হয় সো ডিসটেন্সৰ ফৰ্মুলা ইউজ কৰা ফাৰ্স্ট এই দুটাৰ দূৰত্ব উলিয়াই লোৱা এমসিকিউ হয় ন জাস্ট কৰিলে হয় ইমান লিখি থাকিব নালাগে এটা সাইডত কহে কৰিবা তো সাইডতে কৰি দেখাই দিম এটো আৰু এটো বিন্দুৰ দূৰত্ব কেনেকৈ উলিয়াবা কি ফৰ্মুলা আছিল x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ হেতু ফৰ্মুলা আছিল সো এটো আৰু এটোৰ দূৰত্ব কিমান হ'ব 7 - x হোল স্কয়াৰ প্লাস 1 - y হোল স্কয়াৰ ইকুৱেল টু কি হয় এটো আৰু এটোৰ দূৰত্ব সো মানে x - 3 হোল স্কয়াৰ প্লাস y - 5 হোল স্কয়াৰ এটা এটো আমি স্কয়াৰ ৰুটটো উলিয়াই দিও আৰু এটা ভাঙি দিও 7 - x হোল স্কয়াৰ মানে a - b হোল স্কয়াৰ ফৰ্মুলা 49 - 14x + x স্কয়াৰ জাস্ট ফৰ্মুলা বেক কৰা a - b হোল স্কয়াৰ মানে a স্কয়াৰ - 2ab + b স্কয়াৰ মানে 1 - 2ab মানে 2 * 1 * y + y স্কয়াৰ ইকুৱেল টু ঠিক তেনেকৈ এফালেও কৰা +25 এটা কাটা যাব বহুত বস্তু সোয়া x স্কয়াৰ এফালে x স্কয়াৰ y স্কয়াৰ এফালে y স্কয়াৰ কাটা গল তাৰ পিছত তোমালোকৰ নেক্সট কামটো হ'ব অপচন চাবা কেনেকৈ দিছে x y বিলাক একেলগে আছে সো তোমালোকৰ কামটো হ'ব x y বিলাক একলগ কৰা আৰু নম্বৰ বিলাক এফালে কৰা এটা সো এফালে -14x আছে এফালে -6 আছে মই 14x টো এফালে লৈ যাম কি হ'ব 14x - 6x হল এফালে -2y আছে এফালে -10y আছে মই -2y টো এফালে লৈ যাম কি হ'ব -2y টো প্লাস হৈ যাব +2y - 10y ইকুৱেল টু আমি xy বিলাক এফালে আনিলো সো নাম্বাৰ বিলাক এফালে লৈ যোৱা নাম্বাৰ বিলাক এফালে চোৱা 49 + 1 আছে মানে কিমান হ'ব 50 এফালে আছে 25 আৰু 9 25 9 কিমান 34 সো 34 টো এফালে আনিলে -34 হল এতিয়া আমি যদি এখিনি কৰো কিমান পাম চোৱা 14 - 6x মানে 8x 2y - 10y মানে -8y ইকুৱেল টু 50 পৰা 34 গলে 16 গুটে কেটাতে যদি আন কমন আনা কিমান হ'ব x - y = 16 আনথা এটো কাটিলে 2 সো x - y = 2 হ'ব এটো অপচন ইয়াৰ পিছত চাবা নেক্সট কোৱেশ্চন 6 - এটো আৰু এটো বিন্দুৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/3 এটো হলে a মান হ'ব নিজে কৰা মধ্যবিন্দুৰ ফৰ্মুলা মই তোমালোকক কৈ আছে x1 + x2/2 y1 + y2/2
তাৰপিছত ত্ৰিভুজ পাঠটো কেইটামান উপপাদ্য আছে যিকেইটা তোমালোকে কিতাপতে আছে একেটা বস্তু কিতাপৰে প্ৰশ্ন হয় একবাৰ নিজে চাই লোৱা চকু ফুৰে এটা আছে দুটা সদৃশ ত্ৰিভুজৰ কালি সমান হলে প্ৰমাণ কৰা যে ত্ৰিভুজ দুটা সৰ্বসম এটো একবাৰ চোৱা প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান এটো এই দুটা প্ৰশ্ন কিতাপৰ পৰাই দিছে আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনি কি কৰিবা কোৱেশ্চন বেংকখন মেলা একবাৰ নিজে হাতেৰে মই সব কৰাই দিব নোৱাৰিম তাৰপিছত কোৱেশ্চন বেংকত চোৱা এটা প্ৰশ্ন ক'ত আছে হেতু চাই কিতাপত চাই লোৱা এটো চোৱা ABC ত্ৰিভুজৰ AB x - 1 AC 2a √x আৰু BC x + 1 তেনে হলে A 90 ডিগ্ৰী B 90 ডিগ্ৰী C 90 ডিগ্ৰী কোনটো হ'ব তো এটো কেনেকৈ কৰিবা চাবা এটা 90 ডিগ্ৰী মানে কি পাইথাগোৰাছৰ উপপাদ্যটো মতে চাব লাগে আমি মানে ABC ত্ৰিভুজ আছে AB BC আৰু AC এটা তোমালোকে 90 ডিগ্ৰী কোনটো হলে মানে এটো ফৰ্মুলা হ'ব AB² + BC² + AC² = কিবা হয় সো ফাৰ্স্ট তাৰ কাৰণে তোমালোকে স্কয়াৰ কেটা উলিয়াই লোৱা AB² কিমান হ'ব x - 1 হোল স্কয়াৰ মানে x² - 2x + 1 AC² মানে কিমান হ'ব 2√x হোল স্কয়াৰ মানে 4x আৰু BC² মানে x + 1 হোল স্কয়াৰ কিমান হ'ব x² + 2x + 1 এটা তোমালোকে চাবা কোন দুটা স্কয়াৰ প্লাস কৰিলে কোনটো আহে চোৱা এটো -2x + 1 আছে এটো 4x আছে আমি যদি এই দুটা প্লাস কৰো এটো আহি আছে চাব পাৰিব লাগিব প্লাস কৰি চালে তোমালোকে এই দুটা প্লাস কৰিলে এটো আহি আছে সো মানে কি লিখিব পাৰো AB² + AC² = BC² মানে AB² + AC² = BC² মানে হাইপোটেনাস কোনটো হ'ব অতিভুজ BC হ'ব মানে যোনটো 90 ডিগ্ৰী হয় না তাৰ অপোজিটৰ বাহু BC হ'ব মানে তেতিয়া কি হ'ব এটো 90 ডিগ্ৰী হ'ব লাগিব চোৱা এটো হ'ব লাগিব ABC আছে BC টো মানে 90 ডিগ্ৰী অপোজিট সো এটো 90 ডিগ্ৰী হ'ব লাগিব না তেতিয়া হে এটো অপোজিট হ'ব সো এটো 90 ডিগ্ৰী দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 হয় তেন্তে কালিৰ অনুপাত কিমান হ'ব মন ৰাখিবা কালিৰ অনুপাত স্কয়াৰত আহিব মানে 4² / 9² মানে 16:81 হ'ব যদি সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত এনেকৈ দিয়া আহে কালিৰ অনুপাত আহিলে জাস্ট স্কয়াৰ কৰি দিবা 16:81 ইয়াৰ পিছত আমি AP সমান্তৰ প্ৰগতি পাঠটোত আহিছো দুটা অংক বিশিষ্ট কিমানটা সংখ্যা 5 এৰে বিভাজ্য এটো সুধিছে সো এটো কৰিব কাৰণে आंसर ফাৰ্স্ট সংখ্যাখিনি হ'ব এটো লিখি লবা ফাৰ্স্ট মই কেনেকৈ কৰিছো মই যেনেকৈ মন যায় তেনেকৈ কৰো ফাৰ্স্ট প্ৰশ্নটো শুদ্ধ হয় আৰু পৰীক্ষাত নম্বৰ পায় হেতুৱে কথা দুটা অংক বিশিষ্ট কিমানটা 5 এৰে বিভাজ্য ফাৰ্স্ট চাবা কিমানটাৰ পৰা আৰম্ভ হ'ব দুটা অংক বিশিষ্ট সংখ্যা য'ত 5 এৰে বিভাজ্য হয় দুটা অংক থাকিব লাগিব কিমানৰ পৰা আৰম্ভ হ'ব 10 ৰ পৰা তাৰপিছত 15 ডট কিমানলৈকে যাব কোৱাচোন 95 লৈকে যাব পাছে কাৰণ ইয়া পিছৰটো 100 হৈ যায় 100 তিনটা অংক হৈ গ'ল না 100 নহব লাষ্ট 95 সো হিয়াৰ প্ৰথম পদ a কিমান 10 সাধাৰণ অন্তৰ d সাধাৰণ অন্তৰ মানে d কিমান হ'ব 15 - 10 মানে 5 হ'ব সাধাৰণ অন্তৰ কৰিবৰ কাৰণে সেকেন্ডৰ পৰা ফাৰ্স্টটো বিয়োগ কৰে আৰু লাষ্ট পদটো আছে an nতম পদটো 95 আমি উলিয়াব লাগে n কিমান কৰি দিয়া an = a + n - 1 * d so an আছে 95 = a আছে 10 plus n - 1 into d কিমান আছে 5 so 95 পৰা এটো 10 টো এফালে লৈ আনো কিমান হ'ব 95 পৰা 10 বিয়োগ কৰিলে 85 হ'ব n - 1 into 5 এটা 5 এৰে 85 ক কাটি দিব পাৰি কিমান হয় জানা নে 17 so n - 1 = পালো 17 1 টো এফালে লৈ গলে প্লাস হৈ যাব n = 17 + 1 মানে 18 so লাষ্টত লিখি দিবা এটো দুটা অংক বিশিষ্ট 18টা সংখ্যা 5 এৰে বিভাজ্য এনেকৈ লিখি দিবা লাষ্টত পিছৰ প্ৰশ্ন চোৱা এখন সংখ্যা তালিকাৰ প্ৰথম 24টা পদৰ যোগফল নিৰ্ণয় কৰা যাৰ nতম পদটো ইমান হয় এনেকুৱা প্ৰশ্ন আহিব পাৰে কি কৰিবা প্ৰথম সদায় এনেকুৱা প্ৰশ্ন আহিলে প্ৰথম পদ উলিয়াব লাগে মানে a so প্ৰথম পদ a উলিয়াবৰ কাৰণে কি হ'ব where n = 1 হ'ব
মানে প্ৰথম পদ মানে কি n equal to 1 মানে ফাৰ্স্ট পদটো so therefore a1 equal to n ৰ জায়গাত 1 পুট কৰিবা 3 plus 2 into 1 3 plus 2 equal to 5 so প্ৰথম পদ আমি a পালো 5 তাৰ লগতে আমি সাধাৰণ অন্তৰ উলিয়াব লাগিব সাধাৰণ অন্তৰ উলিয়াবৰ কাৰণে কি কৰিব লাগিব দ্বিতীয় পদটো লাগিব আমাক so দ্বিতীয় পদ a2 so n equal to 2 পুট কৰিবা so a2 কিমান হ'ব 3 plus 2 into n ৰ জায়গাত 2 পুট কৰিবা 2 মানে কিমান হ'ব 3 plus 4 equal to 7 হ'ব হৈ গ'ল তাৰ পিছতে তৃতীয় পদ উলিয়াব নালাগে আৰু তৃতীয় পদৰ কাৰণে 3 plus 2 into 6 9 হ'ব তো নালাগে তৃতীয় পদ হৈ গ'ল ইমানে হ'ল তাৰ পিছত লিখিবা therefore d equal to কিমান হ'ব second minus first মানে 7 minus 5 মানে 2 হ'ব হৈ গ'ল আমাক আৰু কিমান আছে 24 টা পদৰ যোগফল লাগে so n equal to 24 therefore s n equal to n by 2 into 2ic plus n minus 1 into d so মানে 24 by 2 into a কিমান আছে 2 into 5 plus n minus 1 n 24 so n minus 1 মানে 23 into d d মানে 2 so এটো কৰিলে 12 হ'ব 12 into 2 5 গুণ 10 যোগ 23 দুগুণ 46 12 into 56 12 into 56 কৰিলে কিমান হয় এ পূৰণ কৰি লিখি দিবা যিমান হয় দু লাষ্টত লিখি দিবা এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় কিতাপ পাতিছে হয়তো সবে কৰিছা কৰাই নিদুম আৰু এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় চাই লবা একবাৰ এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে হয়তো পদ কেটা বদলাই দিব পাৰে ভ্যালু বদলাই দিব পাৰে বাট এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে চাই লবা ইয়াৰ পিছত গলো আমি দ্বিঘাত সমীকৰণত দুটা এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো হ'ব এটো x square minus alpha plus beta x plus alpha beta 0 এটো মন ৰাখিবা ফৰ্মুলা মানে alpha plus beta মানে মূল দুটাৰ যোগফল আৰু alpha beta মানে মূল দুটাৰ পূৰণফল so x square minus মূল দুটাৰ যোগফল আছে 0 আচ্ছা ইয়াতে কি দিয়া আছে আমাক মূল দুটাৰ যোগফল আছে 0 আৰু এটা মূল আছে 2 so therefore 2 plus beta equal to 0 second মূলটো কিমান হ'ব beta equal to -2 হ'ব এটা 2 এটা -2 so alpha plus beta 0 alpha beta কিমান হ'ব 2 into -2 মানে -4 হ'ব এইটা ভ্যালু ইয়াত পুট কৰি দিয়া কিমান হ'ব x square minus 0 into x plus alpha beta কিমান হ'ব -4 so এটো পাম আমি x square minus 4 equal to 0 পাম তলৰ দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হয় k ৰ মান নিৰ্ণয় কৰে এটো প্ৰশ্ন ইম্পৰ্টেন্ট নহয় এনেকুৱা এটা আহিব পাৰে কিন্তু MCQ কৰি পেলাই আহিব পাৰে চাবা ভ্যালু বদলাই দিলো এনেকুৱা এটা আহিব পাৰে আৰু এটো ইম্পৰ্টেন্ট হয় মূল দুটা সমান হয় এটা সমীকৰণৰ মূল দুটা কেতিয়া সমান হয় মনত ৰাখিবা d equal to b square minus 4ac when d equal to 0 মূল দুটা সমান হয় ঠিক আছে এটো মনত ৰাখিবা ইয়াতে abc কি হয় লৈ লোৱা a কিমান হয় x square লগত যোনটো আছে 2 b x ৰ লগত যোনটো আছে x ৰ লগত কি পূৰণ হৈছে k আৰু c মানে অকল সংখ্যাটো কিমান 3 therefore d equal to b square minus 4ac মানে k square minus 4 into 2 into 3 equal to k square minus 4 দুগুণ 8 3 24 হৈ গল k square minus 24 therefore মূল দুটা যেটো সমান d equal to 0 মানে k square equal to 24 হ'ব এটো যদি 0 কৰি দিয়া implies k কিমান হ'ব plus minus root over 24 হৈ গল answer এটো হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি শৰ্তত x square plus px plus q মূল দুটা বাস্তৱ আৰু অসমান হ'ব মনত ৰাখিব কি কৈছিল d equal to b square minus 4ac d যদি 0 হয় মূল দুটা কিমান হয় সমান হয় d যদি greater than 0 হয় বাস্তৱ আৰু অসমান হয় d যদি less than 0 হয় অবাস্তৱ হয় তে d greater than 0 হ'ব লাগিব আমাক বাস্তৱ কৰিছে না
সো কি হ'ব b স্কয়াৰ মাইনাস 4ac ইয়াতে p q এবিলাক আছে সো d টো উলিয়াই লোৱা d কিমান হ'ব b স্কয়াৰ মানে p স্কয়াৰ minus 4 into 1 into q মানে a মানে 1 আৰু c মানে q মানে p square minus 4q এটো কি হ'ব greater than 0 হ'ব লাগিব px বহুপদটো qx এৰ হৰণ কৰে আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰে হৰণ কৰিবলৈ অলপ আগত শিকাই আহিছিল মই এই টেষ্ট পেপাৰৰ পৰা কৰাওঁতে তো তোমালোকে হৰণ এটুৰে এটু হৰণ কৰিব লাগে হেতুৱে কৰা হগল তো ইমানখিনি আছিল ইম্পৰ্টেন্ট কোৱেশ্চন গুটেখিনি যদি সালা এতিয়া লাগে আকো কৈছো এই পাঁচটা ভিডিও যদি জুনে সালে তাৰ এক্সাম 100% ভাল হ'ব এটো কোনো কব মানে ৰখাব নোৱাৰে গ্যাৰান্টি দিছো কিন্তু পাঁচটা ভিডিওত মই যি পঢ়াইছো সব মনত থাকিব লাগিব পুৰা ভাল হ'ব সো মেথছৰ মই ইমানখিনিয়ে দিলো নেক্সট সায়েন্স আৰু এডভান্সৰ আহি আছে